ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে। ইয়াৰ পৰা এইটো কথা আমি অনুভৱ কৰিব পাৰোঁ যে অহা ৩-৪ দিন ৰাজ্যখনৰ বাবে এটা ক্ৰিটিকেল সময় হ'ব, য'ত নেকি আমি বান পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থাকিব লাগিব আৰু য'তেই মানুহ বিপদৰ সন্মুখীন হয় তাতে আমি মানুহক সহায় কৰিব লাগিব। আজিৰ মুহূৰ্তলৈকে অসমত 14খন জিলা আৰু 41টা ৰেভিনিউ চাৰ্কেল, 14 ডিষ্ট্ৰিক্ট আৰু 41 ৰেভিনিউ চাৰ্কেল বানপানীত নিমগ্ন হৈছে। আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে। ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুয়োটা ধৰি। আৰু 2,70,628টা পৰিয়াল বা পপুলেশ্যন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে। যোৱাকালি ধেমাজিত দুজন বেচিকেলি মাক আৰু জীয়েক, কন্যা আৰু মাতৃ দুগৰাকীৰ মৃত্যু হৈছে। আৰু এইটো আমি প্ৰথম ৱেভটো পাৰ হৈ যোৱাৰ পিছত ইয়াক আমি ছেকেণ্ড ৱেভ অফ ফ্লাড বুলি ক'ব পাৰোঁ। সোৱণশিৰি নদীত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী 2011 আৰু 2017 এই দুইটা চনত আটাইতকৈ বেছি বানপানী হৈছিল সোৱণশিৰিৰ পানীৰ কাৰণে। এই দুইটাৰ যিটো লেভেল আছিল, হাইয়েষ্ট ফ্লাড লেভেল আছিল 2011 আৰু 2017, দুইটাই অতিক্ৰম কৰিছে। আৰু সেইকাৰণে NHPC ডাম কৰ্তৃপক্ষই যোৱাকালি সন্ধিয়াই 409 কিউমেক বুলি ক'ব, এইটো কিউমেকে হ'ব না ৰবি, কিউবিক মিটাৰ, বেচিকেলি 409 কিউবিক মিটাৰ পানী তেখেতসকলে এৰি দিছে। আৰু তাৰ ফলত উত্তৰ লখিমপুৰ জিলাত 21খন গাঁৱৰ 11,000 পৰিয়ালে তেওঁলোকে প্লাবিত হ'বলগীয়া হৈছে। আজিও তেওঁলোকে অলপ আগলৈকে দিয়া ৰিপৰ্ট মতে তেওঁলোকৰ ডেমত যিটো পানী বৰ্তমানো তেওঁলোকৰ ডেমত পানী সোমাই আছে, কিন্তু এতিয়ালৈকে নতুন ডিছচাৰ্জ তেওঁলোকে কৰা নাই। আৰু বৰ্তমান তেওঁলোকৰ ৰিজাৰ্ভিয়ৰতে পানী ৰাখি থাকিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে। অৰ্থাৎ আজি ছেকেণ্ড ডিছচাৰ্জ হোৱা নাই বৰ্তমানলৈকে। যোৱা গধূলিয়ে হোৱা ডিছচাৰ্জটোৱে আমাৰ পৰিলক্ষিত হৈছে। কাজিৰঙাতো বানপানী কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। আৰু কাজিৰঙাত আমাৰ যি কেম্প আছে, বেচিকেলি ফৰেষ্টৰ বন পৰীক্ষণ চকী বা আমাৰ যিবিলাক ফৰেষ্টৰ চকী আছে, ইয়াত আমাৰ 233 ফৰেষ্ট চেকপোষ্ট থাকে, ভিতৰত তেওঁলোকে ডিউটি কৰে। তাৰে 95 ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানীত প্লাবিত হৈছে। ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ পাৰে ওপৰেদি বৈ থকা বাবে ডিব্ৰুগড়ত যি পানী সোমাই আছে তাক আমি মেচিন লগাই ব্ৰহ্মপুত্ৰলৈকে পঠিয়াব পৰা নাই, কাৰণ ডিব্ৰুগড় টাউনতকৈ ৱাটাৰ লেভেল ব্ৰহ্মপুত্ৰত ওপৰত আছে। কেতিয়াবা আপোনালোকে গুৱাহাটীত বহি আমি যিটো ধাৰণা কৰিব পাৰোঁ যে আমি গুৱাহাটীৰ পানী পাম্পেদি ব্ৰহ্মপুত্ৰত পেলাই দিওঁ, কিন্তু ব্ৰহ্মপুত্ৰ যদি গুৱাহাটীৰ পানীতকৈ ওপৰেদি যায়
তেতিয়াহ'লে আমি পেলাব তালৈকে পানী ডাইভাৰ্ট কৰিব নোৱাৰা হওঁ। একেই ডিব্ৰুগড়তো বৰ্তমান প্ৰশাসনৰ সন্মুখত জটিল সমস্যাটো হৈছে যে আমি চহৰৰ পানীখিনি আমি ব্ৰহ্মপুত্ৰলৈকে পঠিয়াই দিব পৰা নাই, ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ থকাৰ বাবে। তাৰ ফলত ডিব্ৰুগড়ৰ ৰাইজে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। কাজিৰঙাত আজিৰ পৰা আমি ভেহিকুলাৰ ট্ৰেফিকৰ মুভমেণ্টত ৰেষ্ট্ৰিকশ্যন আনিছোঁ। আজিও এটা পহুৰ আক্ৰমণত আঘাত পাইছে, যান বাহনৰ আক্ৰমণত। সেইকাৰণে আমি ট্ৰাকছ কমপ্লিটলি বন্ধ কৰিছোঁ। তেওঁলোকে নৰ্থ অসমেদি তেওঁলোকে ডিব্ৰুগড়ত সোমাব। আৰু পাৰ্চনেল যিবিলাক ভেহিকুল আছে বা নাইট ছুপাৰ আছে, তেওঁলোকক প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পুলিচে এস্কৰ্ট কৰি লৈ যাব, যাতে 30 স্পীড মিটাৰটো মেইনটেইন কৰিব পৰা যায়। আমি নাইট ছুপাৰ আৰু পাৰ্চনেল ভেহিকেলটো আমি বন্ধ কৰি দিয়া নাই, কাৰণ মানুহ গহপুৰ বা বিহপুৰী আদি ঘূৰি যাবৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব। কিন্তু তেওঁলোকক আমি আধা ঘণ্টাৰ মূৰে মূৰে এটা পাইলট এস্কৰ্ট কৰি 30 মিটাৰতকৈ যাতে বেছি স্পীডত নাথাকে, সেই ধৰণে আমি তেওঁলোকক লৈ যাম। আপোনালোকে জানে যে অহা কালিৰ পৰা লখিমপুৰত আমাৰ দুদিনীয়াকৈ জিলা উপায়ুক্তৰ সন্মিলন হ'বলগীয়া আছিলে। কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তসকলৰ উপস্থিতি জিলা সদৰসমূহত অতিকে প্ৰয়োজন। সেইকাৰণে আমি এই জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে স্থগিত কৰি জিলা উপায়ুক্তসকলক নিজ নিজ জিলাত বান পৰিস্থিতি তদাৰক কৰিবলৈ আমি নিৰ্দেশ দিছোঁ। আমাৰ মন্ত্ৰী ৰঞ্জিত দাস, পীযুষ হাজৰিকা, সঞ্জয় কিষাণ, অৰ্থাৎ নৰ্থ লখিমপুৰ আৰু ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, গোলাঘাট, এই প্লাবিত অঞ্চলকেইটাক মন্ত্ৰীসকলক ভ্ৰমণ কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাস ডিব্ৰুগড়ত আছে, সঞ্জয় কিষাণ ধেমাজিত আছে, পীযুষ হাজৰিকাও গোলাঘাট জিলাত আজি বান পৰিস্থিতিৰ তদাৰক কৰি আছে। মই আমাৰ মন্ত্ৰী আৰু বিধায়কসকলক অনুৰোধ কৰিম যাতে বিধায়কসকলে নিজৰ সমষ্টিত এই সময়ছোৱাত আৰ্তজনৰ লগত থিয় হৈ থাকে আৰু মন্ত্ৰীসকলে নিজৰ গৃহ জিলা আৰু গাৰ্জেন জিলা এই দুয়োটাৰ মাজত তেওঁলোকে যাতে সময় ভাগ বতৰা কৰি লয়। অহা বুধবাৰে আমি কেবিনেটৰ বৈঠক দিছোঁ আৰু কেবিনেটৰ বৈঠকত আমি ডিটেইলছ কথা পাতিম যে মানুহক আমি কি ধৰণে সহায় কৰিব পাৰোঁ। কিন্তু এই পৰিৱেশৰ মাজতো এটা সকাহ দিবলগীয়া খবৰ যে মথাউৰি বোকাখাতটোক বাদ দি এতিয়ালৈকে এই ছেকেণ্ড ৱেভ অফ ফ্লাডত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই বা ব্ৰিজ হোৱা নাই। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী যিহেতু আটাইকেইখন জিলাতে বিপদসীমাৰ ওপৰত আছে আৰু পানী লাহে লাহে উজনিৰ পৰা নামনি অসমলৈকে বৈ আহিব, গতিকে মই ধাৰণা কৰোঁ যে অহা 48 ঘণ্টাত সমগ্ৰ ৰাজ্যখনে, এতিয়া যিটো মই 41টা ৰেভিনিউ চাৰ্কুল ক'লোঁ, সমগ্ৰ ৰাজ্যখনেই বানপানীত গ্ৰাসত পৰিব বুলি আমি আশংকা কৰিব পাৰোঁ। যদি নামনি অসমত বৰষুণ কমে আৰু উজনি আৰু অৰুণাচলতো যদি বৰষুণ কমে, তেতিয়াহ'লে আমি কিছু সকাহ পাম। এইবাৰৰ বানপানীৰ মূল কাৰণটোৱে হৈছে যে অৰুণাচল প্ৰদেশত হোৱা ৰেইনফল। পাছিঘাট অঞ্চলত যোৱা কেইবাদিনৰ পৰাও নিৰবিচ্ছিন্নভাৱে বৰষুণ হৈ আছে। ব্ৰহ্মপুত্ৰলৈকে গোটেই পানীবোৰ অৰুণাচলৰ পৰা স্বাভাৱিকভাৱে তাত বৰষুণ হ'লে ভিতৰলৈকে আহে
আৰু তাৰ লগতে উজনি অসমৰ জিলাসমূহতো হৈ থকা বৰষুণৰ বাবে বান পৰিস্থিতি জটিল হৈ পৰিছে। আজি দিনৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে মোক ফোন কৰিছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে বানপানীৰ সংক্ৰান্তত যি প্ৰয়োজনীয় ভাৰত চৰকাৰে কৰিব লাগে তেওঁলোকে কৰিব আৰু মোকো আৰু আমাৰ মন্ত্ৰী আৰু বিধায়কসকলকো বানপানীৰ সময়ত ৰাইজৰ কাষত থিয় হৈ থাকিবৰ বাবে তেখেতে পৰামৰ্শ দিছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ায়ো টেলিফোন কৰি মোক জনাইছে যে NDRFৰ পৰা আৰম্ভ কৰি সেনা বাহিনীলৈকে সকলোকে সষ্টম কৰি ৰখা হৈছে। অসম চৰকাৰে যেতিয়াই বিচাৰে NDRF আৰু ভাৰতীয় সেনা আমাৰ সহায়ৰ বাবে প্ৰস্তুত হৈ আছে। ইতিমধ্যে NDRFে আমাৰ লগত কাম কৰি আছে আৰু আজি তিনিচুকীয়াৰো কিছু স্থানত জিলা কৰ্তৃপক্ষই সেনাৰ সহায় লৈছে। They have taken help of army আৰু আৰ্মিও আমাক জনাইছে যে তেওঁলোকৰ যথেষ্ট ফ'ৰ্চ ষ্টেণ্ড বাইত আছে, তেওঁলোকে আমাক সহায় কৰিব পাৰিব। বানপানীৰ ওপৰত আপডেট এইটোৱে আছিলে আৰু মই ভাবোঁ যে এই বিপদৰ সময়ছোৱাত আমি ইজনে সিজনৰ কাষত থিয় হৈ থাকিম আৰু ৰাইজক আমি সহায় কৰিম। বানপানীৰ লগে লগে আজিৰ দিনটো এটা বিশেষ গুৰুত্বপূৰ্ণ দিন যে আজিৰ দিনটোৰ পৰাই আমাৰ যিটো কলনিয়েল লজ আছিলে, ক্ৰিমিনেল লজ আছিলে, এই কলনিয়েল ক্ৰিমিনেল লজসমূহ আজি এক প্ৰকাৰ ৰিপ্লেচ হ'ল। ন্যায় সংহিতা, আমাৰ যিটো ইণ্ডিয়ান পেনেল কোড, ইণ্ডিয়ান এভিডেন্স এক্ট আৰু ক্ৰিমিনেল প্ৰচিডিউৰ কোড, CRPC, IPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, এই তিনিওখনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, যিটো এভিডেন্স এক্টৰ জাগাত আমাৰ ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ পৰা বলবৎ হ'ল। আজি দিনৰ 12:32 নগাঁও সদৰ আৰক্ষীয়ে ন্যায় সংহিতাৰ ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত প্ৰথমটো গোচৰ ৰুজু কৰিছে আৰু যোৱা নিশা 12 বজাৰ পৰাই আমি IPCৰ অধীনত কেছ ৰেজিষ্টাৰ কৰা আমি বাদ দিছোঁ আৰু আমি ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত কেছ ৰেজিষ্টাৰ কৰা আৰম্ভ কৰিছোঁ আৰু অসমত ফাৰ্ষ্ট কেছটো আমি 12:32 বিয়লি আমি ৰেজিষ্টাৰ কৰিছোঁ নগাঁও আৰক্ষী থানাত। ইতিমধ্যে আমাৰ অসমত এই তিনিওখন আইন অতি যাতে সুষমভাৱে বলবৎ হ'ব পাৰে, ট্ৰেন্সফৰ্ম হ'ব পাৰে, তাৰ বাবে আমি বিশেষ ব্যৱস্থা হাতত লৈছিলোঁ। অসম পুলিচৰ 115জন মাষ্টাৰ ট্ৰেইনাৰে যোৱা কেইবাটাও মাহ ধৰি কাম কৰি আছিলে। ন্যায় সংহিতাত ফৰেনচিকৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। অসমত আমি 5টা ফৰেনচিক লেব আমি স্থাপন কৰিছিলোঁ। গান্ধীনগৰৰ নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটিত আমি ক্ৰাইম চিন অফিচাৰ হিচাপে 500 আৰক্ষীক আমি ট্ৰেইন কৰাইছিলোঁ আৰু সেইকাৰণে অসমত আমি ক্ৰিমিনেল লজ, নতুন ক্ৰিমিনেল লজ, নতুন ন্যায় সংহিতা ৰূপায়ণ কৰোঁতে আমি অসুবিধা নাপাম বুলি আমি ধাৰণা কৰিব পাৰোঁ। We have already registered first case in Nagaon police station under Bharatiya Nyay Sanghita, and Assam government and Assam police and judicial officers have been given proper training, and we are well equipped to handle criminal justice system
in the same situation. এই ন্যায় সংহিতাত বহুবিলাক পজিটিভ কথা আছে, জিৰো FIR, FIR, যিবিলাক ৰাইজে বিচাৰি আছিলে ভাৰতীয় ন্যায় সংহিতা আৰু আমাৰ যিটো CRPCক আমি ৰিপ্লেচ কৰিছোঁ নাগৰিক সুৰক্ষা সংহিতা দি, ইয়াতে FIR পৰা ফৰেনচিক এভিডেন্স, এই গোটেই কথাবিলাক আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াত বহুতবিলাক ভাল কথা আছে। কিন্তু এই ন্যায় সংহিতাত অসমৰ সৈতে জড়িত এটা বিশেষ বিন্দু বা বিশেষ ক্লজ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকে জানে যে যোৱা এটা বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছোঁ। চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে, যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ। এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে, সবচে ডাঙৰ কথা যে উইথ কনচেণ্টটো 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে। The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে, তেতিয়াহ'লে সেক্সুৱেল ইণ্টাৰকোৰ্স ইজ প্ৰুভড। যে 18 বছৰ আপুনি 16ত বিয়া কৰালে, 12 বছৰত বিয়া কৰালে, 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল। তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হ'লেও আপুনি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিব নোৱাৰে। আৰু যিহেতু সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিছে, দিছ হেজ বিকাম এ নিউ কেটেগৰী অফ অফেন্স আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা। ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম। আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনসেনচুৱেল ইণ্টাৰকোৰ্স ইজ ইকুইভেলেণ্ট টু ৰেপ। অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনসেণ্টটো যদি আমি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰোঁ, it will be considered as rape and it will be punishable as offense of rape. গতিকে ইয়াৰ ফলত আমাৰ চাইল্ড মেৰেজৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ বহুতখিনি সহায় হ'ব আৰু এই বিষয়ত আমি যথেষ্ট কাম কৰিম, যাতে ৰাইজক নতুন অফেন্সৰ বিষয়ে আমি জনাব পাৰিম। Sufficient to say that এতিয়া মই বিয়া কৰাব পাৰোঁ, কিবা কাৰণত বিয়া হ'ল ঘটনা চক্ৰত, কিন্তু মই ইণ্টাৰকোৰ্স কৰিব নোৱাৰোঁ। গতিকে চাইল্ড মেৰেজৰ লগত 18 বছৰৰ তলততো প্ৰহিবিটেড আছে, পানিছমেণ্ট কম আছিল 3-4 years। কিন্তু যেতিয়াই আপুনি চাইল্ড মেৰেজ উইথ সেক্সুৱেল ইণ্টাৰকোৰ্স, ইট উইল বিকাম এ ৰেপ। ধৰ্ষণৰ গোচৰত তাক আমি তদন্ত কৰিব পাৰিম আৰু আদালতে শাস্তি দিব পাৰিব। ইয়াৰ উপৰিও ন্যায় সংহিতাত যেনেকৈ আপোনালোকে বহুত সময়ত দেখা পায় যে বেয়া কাম কৰিবৰ কাৰণে শিশুক
জড়িত কৰোৱা হয় কাবাক থ্ৰেটনিং দিবৰ কাৰণে কিবা চিঠি পত্ৰ দিবৰ কাৰণে শিশুক ব্যৱহাৰ কৰা হয় ইয়াক ন্যায় সংহিতাত অফেন্স বুলি লোৱা হৈছে আৰু ভিক্টিমক এফআইআৰৰ কপি দিয়া কিবা কাৰণত যদি প্ৰসিকিউশনে কেছ উইথড্ৰ কৰে কোৰ্টে ভিক্টিমক শুনিব পাৰিব আৰু কেছ এটা ৰেজিষ্টাৰ হলে 90 দিনৰ পিছত কেছটোৰ প্ৰগ্ৰেছ কি সেই বিষয়ে ভিক্টিমক জনোৱা দি বহুত বিলাক পজিটিভ থিংস has been incorporated in the new ন্যায় সংহিতা অসমৰ কনটেক্সটত আমাৰ চাইল্ড মেৰেজৰ ওপৰত যুঁজ দিয়াৰ কাৰণে আমি বহুখিনি এই নতুন নাগৰিক সংহিতাৰ কাৰণে আমি বল পাম ইয়াৰ পিছত মই দুটা সৰু ঘোষণা কৰিব খুজিছো যোৱা আপোনালোকে জানে যে কেইটামান দিনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে স্পষ্টীকৰণ দিয়াৰ পিছতো একাংশ সংবাদ মাধ্যমে হওক বা একাংশ শিক্ষকেই হওক শিক্ষা সেতু এপটোৰ ওপৰত বহুত বিলাক প্ৰশ্ন আনি আছে কিন্তু বহুত শিক্ষকে আমাক জনাইছে যে এপটোত কোনো সমস্যা নাই কিন্তু তাৰ পিছতো একাংশ সংবাদ মাধ্যমত এই বিষয়ে যোৱা এটা বছৰ চৰ্চিত হৈ আছে আমি এখন আজি চৰকাৰে কমিটি গঠন কৰিছো এই কমিটিখনত তিনিজন ব্যক্তি থাকিব প্ৰফেসৰ পৰমেশ্বৰ আয়াৰ তেখেত ডিন আইআইটি গুৱাহাটী প্ৰফেসৰ শৰৎ কুমাৰ পাত্ৰ তেওঁ ডাইৰেক্টৰ ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকনলজি গুৱাহাটী ডক্টৰ হিতেন চৌধুৰী তেওঁ কটন কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট কম্পিউটাৰ সায়েন্স এণ্ড ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ ৰাজ্যত ইনফৰমেশ্যন টেকনলজিৰ ওপৰত যদি কোনোবা বিশেষজ্ঞ বা কম্পিউটাৰৰ ওপৰত যদি আমি বিশেষজ্ঞ বুলি কওঁ এওঁলোকতকৈ আৰু ওপৰত বিশেষজ্ঞ আজিৰ দিনত হয়তো আমাৰ ৰাজ্যত 2-4জন থাকিলেও ফটক কৰি পাবলৈ টান হ'ব এই তিনিওজন ব্যক্তি আৰু য'ত ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন উইল বি দ্য মেম্বাৰ সেক্ৰেটাৰী ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে মেম্বাৰ সেক্ৰেটাৰী হিচাপে কাম কৰিব শিক্ষা সেতুৰ গুণগত মানদণ্ডৰ ওপৰত এটা কোনোবাই সময়ত স্কুলত যাব বেয়া পায় হেতু এটা বেলেগ কথা শেষলৈকে স্কুলত থাকিব দিলে বেয়া পায় হেতু এটা বেলেগ কথা কিন্তু একাংশ সংবাদ মাধ্যমে কৈ আছে নহয় গছৰ ওপৰত উঠি এটেন্ডেন্স দিব লাগে এতিয়া যিসকলে এপটো পৰিচালনা কৰিছে তেওঁলোকে মোক জনাইছে যে এইবোৰ একো কৰিব নালাগে ৰেকৰ্ডখিনি লৈ ল'ব 4টা বজাৰ পিছত ঘৰত আহিও বস্তুখিনি আপলোড কৰি দিব পাৰি কোনো গছত বা ঘৰত উঠাৰ কোনো প্ৰয়োজন নাই কিন্তু গোটেই শিক্ষা ব্যৱস্থাটো যোৱা কিছুদিনৰ পৰা এটা এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে যে মানে একেবাৰে যেন গভৰ্ণমেণ্টে এটা তগলকি নীতি চলাই আছে আমি সকলো এটা কথা বুজিব লাগিব যে অসমৰ আটাইতকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল চৰকাৰী স্কুলত পঢ়ে আটাইতকৈ দুখীয়া ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ে আৰু তেওঁলোকক যদি আমি ন্যায় দিব নোৱাৰো শিক্ষাই অসমতাৰ সৃষ্টি কৰিব অকল ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব গান্ধীজীয়ে কৈছিল যে শিক্ষাই সমতাৰ সৃষ্টি কৰে education has a equalizing effect in our society কিন্তু যদি চৰকাৰী শিক্ষকসকল স্কুলত নাযায় তে শিক্ষাই ইমান এটা ডাঙৰ অসমতাৰ সৃষ্টি কৰিব যে সেই অসমতা আমি দূৰ কৰিব নোৱাৰো আজি মই এটা উদাহৰণ দিছো
প্ৰতিদিন বাতৰি কাকতখনে এই ধৰণৰ কথা লিখে, গছৰ ওপৰত উঠে, গছৰ তলত উঠে। কিন্তু তেওঁৰ বা মোৰ দুইটা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িছো। গতিকে এই দুখীয়া দৰিদ্ৰ চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ যিটো প্ৰয়োজনীয়তা যে শিক্ষক এজন তেওঁলোকৰ বাবে মৌলিক অধিকাৰ, শিক্ষকজন তেওঁলোকৰ মৌলিক অধিকাৰ, দ্যাট ইজ দেয়াৰ ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে শিক্ষকজনক সময়ত উপস্থিত থাকিব কোৱাটো চৰকাৰখনৰ বাবে অপৰাধ হ'ব নোৱাৰে, শিক্ষামন্ত্ৰীক তাৰ কাৰণে অপৰাধী সজাব নোৱাৰে। কিন্তু যদি এপটোত কিবা ভুল আছে ডেফিনেটলি আমি ঠিক কৰিব লাগিব। যদি এপটোত সঁচাই গছৰ ওপৰত উঠিহে এপটোত পৰীক্ষা দিব লাগে, এটেণ্ডেঞ্চ দিব লাগে, দেন শিক্ষা বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব। আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব। সেইকাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰিম যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে তেওঁলোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে এই তিনিওজন কমিটি, যি তিনিখন কমিটি আছে, ডক্টৰ পৰমেশ্বৰ আয়াৰ, তেওঁ গুৱাহাটী IITৰ ডিন, ডক্টৰ শৰৎ কুমাৰ পাত্ৰ, ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটী, আৰু ডক্টৰ হিতেন চৌধুৰী, হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ কটন কলেজ কম্পিউটাৰ ছায়েন্স আৰু ইনফৰমেশ্যন টেকনলজিৰ HOD। এই তিনিওজন ব্যক্তিয়ে স্কুলবিলাকতো যাব, এপটো নিজে চলাই চাব তাত কিবা ভুল আছে নেকি, আৰু শিক্ষকসকলৰ কথাও শুনিব। আৰু তেওঁলোকে আমাক ছাজেশ্যন দিব যে এপটোক যদি কিবা ভুল আছে আমি কেনেকৈ তাক ইমপ্ৰুভ কৰিব পাৰোঁ। কিন্তু সময়ত যোৱা আৰু সময়ত স্কুলৰ পৰা অহা, ইলেকশ্যনত লাগিলে আমাক ভোট দিয়কে বা নিদিয়ক, সেই বেছিক নীডটোত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। কাৰণ সি যদি কৰোঁ তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ আসনত বহাৰ আমাৰ কোনো অধিকাৰেই নাথাকিব। কাৰণ আমি ইয়াতে অসমৰ লাখ লাখ চৰকাৰী বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে আমি ৰাজনীতি কৰিছোঁ। গতিকে আমি যদি বেছিক কথাটোত কম্প্ৰমাইজ কৰোঁ তেতিয়াহ'লে আমি ৰাজনীতি কৰিবই নোৱাৰোঁ। কিন্তু যদি ছেকশ্যন অফ টিচাৰ্ছ তেওঁলোকৰ যদি সঁচাকৈয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব, তাক শুনা, তাক নিৰাময় কৰা আমাৰ দায়িত্ব। গতিকে মই ৰাজ্যৰ শিক্ষক সমাজক, আমাৰো ভুল থাকিব পাৰে, মই নকওঁ যে আমি একেবাৰে ভুল কৰিব নোৱাৰা মানুহ, আমাৰো ভুল থাকিব পাৰে, কিন্তু এপটোৰ যদি গুণগত মানদণ্ডৰ ওপৰত কিবা ক'বলগীয়া আছে তেওঁলোকে ক'ব পাৰিব। আৰু এই তিনিওজনীয়া কমিটিক মই ৰাজ্যৰ তিনিখন চৰৰ বিদ্যালয়ত গৈ, চৰ চাপৰি বিদ্যালয়ত গৈ, তিনিখন পাহাৰৰ বিদ্যালয়ত গৈ, তিনিখন পাহাৰ, তিনিখন চৰ আৰু তিনিখন আমাৰ একেবাৰে পিছপৰা অঞ্চলৰ স্কুলত গৈ এপখিনি ৰাতিপুৱা সেই সময়টোত নিজে ব্যৱহাৰ কৰি আমাক পৰামৰ্শ দিবলৈ মই আহ্বান জনাইছোঁ। কমিটিখনৰ লগত ময়ো কথা পাতি ল'ম। জুলাই মাহৰ 31 তাৰিখলৈকে যিহেতু গৰম বন্ধ থাকিব, সকলো শিক্ষকক এই কমিটিত মই তেওঁলোকৰ অভিজ্ঞতা কমপ্লেইন দিবৰ বাবে মই অনুৰোধ কৰিম। অহা কালি বা পৰহি পেপাৰত ইমেইল একাউণ্ট আদি কমিটিয়ে দি দিব আৰু আমি নিৰপেক্ষভাৱে এই কমিটিখনৰ প্ৰতিবেদন অহা 1 ছেপ্টেম্বৰত ৰাইজৰ আগত আমি প্ৰকাশ কৰিম। যে কিবা যদি বেয়াও দেখিছে এপটোত আমাক কি ক'ব, তেওঁলোকে ক'ব যে দুটা আৰু ইয়াত প্ৰভিজন, আমাৰ কোনো আপত্তি নাই, so we'll do that। মই ভাবোঁ যে এই ব্যৱস্থাৰ পিছত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত যোৱা এটা বছৰ ধৰি
যিকোনো কাৰণতে সৃষ্টি হৈ থকা তিক্ততাৰ অৱসান ঘটিব। আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ লগতো মই কথা পাতিছোঁ। তেওঁ কৈছে যে মোৰ কোনো আপত্তি নাই, মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমিটি এটা গঠন কৰি দিয়ে মই আদৰণি জনাম। আৰু এই কমিটিটো শিক্ষা বিভাগৰ পৰিৱৰ্তে মই নিজে পিক কৰিছোঁ, যাতে ই সম্পূৰ্ণ নিৰপেক্ষ হ'ব পাৰে। শেষত মই স্বাস্থ্য বিভাগৰ দুটা কথাৰে সামৰণি মাৰিব খুজিছোঁ। তাৰপিছত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে মই উত্তৰ দিব পাৰিম। আপোনালোকে জানে যে নলবাৰীত 2019 চনৰ জুন তাৰিখে মই এটা বিশেষ আঁচনি আৰম্ভ কৰিছিলোঁ। সেইটো হ'ল ফ্ৰী কিডনী ডায়েলিচিছ। 2019 চনৰ জুন মাহত আমি এই প্ৰগ্ৰেমটো আৰম্ভ কৰিছিলোঁ। কোভিডৰ সময়ত যেতিয়া প্ৰাইভেট হস্পিটেলবিলাক বন্ধ হৈ গৈছিল, তেতিয়া এই চেণ্টাৰবিলাকতে আমাৰ কিডনী পেচেণ্টসমূহে আটাইতকৈ বেছি ডায়েলিচিছ পাইছিলে। আমি এপ'ল' হস্পিটেলৰ লগত এইটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই কামটো কৰিছিলোঁ। আৰু চাওঁতে চাওঁতে ৰাজ্যৰ 33খন জিলাৰ 41টা স্থানত আমি কিডনী ডায়েলিচিছ চেণ্টাৰ আৰম্ভ কৰিছিলোঁ। প্ৰথমতে ইয়াৰ ইনটেক খুব কম আছিলে। প্ৰথম বছৰ আমি 24,000 ছেছন আমি কৰিছিলোঁ। খুব মই ভাবিছিলোঁ যে প্ৰগ্ৰেমটো কিমান ভাল হ'ব, কিমান বেয়া হ'ব। 23-24 চনত আমি 2,21,116টা আমি ফ্ৰী ডায়েলিচিছ ছেছন মানুহক আমি কৰিব পাৰিছোঁ। কেতিয়াবা কেতিয়াবা সংবাদ মাধ্যমৰ পৰা বহু আঁতৰত গৈ অসমৰ চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণক কেনেকৈ সেৱা কৰি আছে, ইয়াৰ এটা জীৱন্ত উদাহৰণ হ'ল যে যোৱা বছৰ 5,347টা পেচেণ্টে 47 গৰাকী পেচেণ্টে 2,21,000 ফ্ৰী ডায়েলিচিছ ছেছনত অংশগ্ৰহণ কৰিব পাৰিছে। আৰু এই যিটো আঁচনি, এই আঁচনিত ভাৰত চৰকাৰেও আমাক সহযোগ কৰে। যোৱা বছৰ আমি 31 কোটি টকা খৰচ কৰিছিলোঁ। ভাৰত চৰকাৰে আমাক 16 কোটি টকা দিছিলে, আমি 15 কোটি টকা আমাৰ বাজেটৰ পৰা আমি খৰচ কৰিছিলোঁ। মই স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছত এটা এটাকৈ প্ৰগ্ৰেমবিলাক আলোচনা কৰি আছোঁ। 41টা চেণ্টাৰৰ পিছত আমি অসমত অহা 2 মাহৰ ভিতৰত আৰু নতুন 35টা চেণ্টাৰ আমি ফ্ৰী কিডনী ডায়েলিচিছৰ বাবে আমি আৰম্ভ কৰিব খুজিছোঁ। উদ্দেশ্যটো হ'ব যে 126টা সমষ্টিতে যাতে আমি ফ্ৰী ডায়েলিচিছ কৰিব পাৰোঁ। কিন্তু একেলগে মেডিকেল এক্সপানশ্যন একে কোবত হ'ব নোৱাৰে, লাহে লাহে কৰিব লাগে। 41টাৰ পিছত এতিয়া আজি আমি 35টা নতুন হস্পিটেলত কিডনী ডায়েলিচিছ চেণ্টাৰৰ কাম আৰম্ভ কৰিম। লিষ্টখন মই আপোনালোকক দি দিম গ্ৰুপত। যিসকলে টিভিত চাই আছে তেওঁলোকৰ কাৰণে মই এই 35টা চেণ্টাৰৰ নাম মই ঘোষণা কৰি দিব খুজিছোঁ। নাহৰকটীয়া সাব ডিভিজনেল চিভিল হস্পিটেল, ডিগবৈ চিভিল হস্পিটেল, জোনাই চিভিল হস্পিটেল, তিনচুকীয়া মেডিকেল কলেজ, মৰাণ CHC, সাপেখাতি মডেল হস্পিটেল, টিয়ক FRU, জখলাবন্ধা মহকুমা চিকিৎসালয়, লামডিং মহকুমা চিকিৎসালয়, গুৱাহাটীৰ ধীৰেনপাৰা FRU, পাণ্ডু FRU, আমিনগাঁৱৰ তুলাৰাম বাফনা চিভিল হস্পিটেল, ৰঙিয়া মডেল হস্পিটেল, নলবাৰী মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ, ডেকাৰগাঁও মডেল হস্পিটেল, টিহু FRU, নগাঁও মেডিকেল কলেজ, লক্ষীপুৰ মডেল হস্পিটেল গোৱালপাৰা, কলগছিয়া চিভিল হস্পিটেল বৰপেটা জনিয়া, বজালী চিভিল হস্পিটেল, তামুলপুৰ সাব ডিভিজনেল হস্পিটেল, দুধনৈ CHC, কাটিগড়া মডেল হস্পিটেল,
বৰাইগ্ৰাম মডেল হস্পিটাল, কৰিমগঞ্জ, বিশ্বনাথ জিলা চিকিৎসালয়, অভয়াপুৰী জিলা চিকিৎসালয়, ধলাই মডেল হস্পিটাল, বিজনী সাব ডিভিজনাল হস্পিটাল, লালা CHC, চেঙা মডেল হস্পিটাল, লখিমপুৰৰ লালুক মডেল হস্পিটাল, নাজিৰা সাব ডিভিজনেল সিভিল হস্পিটাল, গোলাঘাটৰ বোকাখাট সাব ডিভিজনেল হস্পিটাল আৰু কাছাৰৰ টিকৈ মডেল হস্পিটালত আমি কিডনি ডায়ালিসিস আৰম্ভ কৰিবৰ বাবে সিদ্ধান্ত লৈছো আৰু মই ভাবো যে আমি অহা 2 মাহৰ ভিতৰত এই ব্যৱস্থাক আমি সম্পূৰ্ণ কৰি তুলিব পাৰিম। ৰাজ্যৰ বান পৰিস্থিতি, ন্যায় সংহিতা, শিক্ষা সেতু এপ, কিডনি ডায়ালিসিস এই চাৰিটা কথা আপোনালোকক কোৱাৰ বাবে মই আপোনালোকক নিমন্ত্ৰণ কৰিছিলো। কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। From last evening, the flood situation of Assam has turned into little critical. Water at all level in the river Brahmaputra is flowing above danger level. 41 revenue circle has been affected so far. Even in Kaziranga, the forest checkpost, all the forest vigilant posts, almost 95 vigilant posts has been submerged. Animal has started migrating from the reserve forest to the nearby hills. If the rain continues for next 3 days, the situation will become further critical. Prime Minister Narendra Modi ji has called me in the morning. He assured all helps and he said that Army, NDRF, everyone will be standby. They will work hand to hand with the government of Assam. And he also advised me that our MLAs, ministers should be on field to help the flood affected people. He reassured me that government of India is there. Any help government of Assam will sort, definitely that will be provided. Home Minister Amit Shah ji has also called me in the morning. He has also reviewed the flood situation. I am confident that if situation doesn't worsen from here, we will be able to basically provide relief, rehabilitation to the people. But of course, if situation worsen, then we might have to take help from the army. So we are closely monitoring the situation, and we want to reassure the people of Assam that both government of India and government of Assam will be there to help completely, whatever way it needs to be. Sir, আপনি ন্যায় সংহিতা যিখন আইনৰ কথা কৈছে, ইয়াত যথেষ্ট আপুনি উপকৃত হ'ব ইয়াৰ ক্ষেত্ৰত। কিন্তু মোৰ এটা প্ৰশ্ন থাকিব স্যাৰ, বিশেষভাৱে আমি দেখিছোঁ যে এটা সম্প্ৰদায়ৰ কথা আপুনিও সামাজিক মাধ্যমত পোষ্ট কৰিছে, মন্ত্ৰী বিজু হাজৰিকাকো আমি পোষ্ট কৰা দেখিছোঁ। কিন্তু নাহৰকটীয়াত স্যাৰ আমাৰ এগৰাকী সতীৰ্থ মহিলা সাংবাদিকক দলবদ্ধভাৱে অমানৱীয় কাণ্ড সংঘটিত কৰিছে। আৰু ইয়াৰ পিছত স্যাৰ এই বিষয়টো 26 মে হৈছিলে, তাৰপিছত 6 জুনত স্থানীয় আৰক্ষী থানাত ব্যৱস্থাপনা কৰিলে, যোগাযোগ কৰিলে, কিন্তু আজিও ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় পোৱা নাই। মই বিষয়টো এইকাৰণে লৈ আহিছোঁ আপোনাক আজি ওচৰতে পাই। ইতিমধ্যে বিভিন্ন ধৰণৰ দল সংগঠনে প্ৰতিবাদ কৰাও আৰম্ভ কৰিছে, কিন্তু স্যাৰ প্ৰতিবাদটো আৰু অসম আৰক্ষীয়ে যিমান পাৰে কেছবোৰ ৰিজলভ কৰিবৰ বাবে চেষ্টা কৰে। আপোনালোকে দেখিছে যোৱা কেইটামান দিন আগতে ধুবুৰীত এটা ঘটনা সংঘটিত হৈছিল, অভয়াপুৰীত এটা ঘটনা সংঘটিত হৈছিল। যিমানবোৰ ঘটনা বা ক্ৰিমিনেল কেছ ৰিজলভ কৰিব পাৰি পুলিচে কৰে, কিন্তু সদায় হত্যাকাৰীয়ে পুলিচে আজি মই মাৰ্ডাৰ কৰিলোঁ, অহাকালিয়ে মাৰ্ডাৰটো ধৰাত পৰক, তেনেকৈ প্ৰত্যেকজন হত্যাকাৰীয়ে প্ৰমাণ এৰি থৈ নাযায়। কিছুৱে প্ৰমাণ এৰি থৈ যায়, কিছুৱে প্ৰমাণ এৰি থৈ নাযায়। যোনে প্ৰমাণ এৰি থৈ নাযায় তাৰ বাবে আৰক্ষীয়ে কষ্ট কৰিব লাগে।
কেতিয়াবা সময় লাগে, যেনেকৈ গুৱাহাটীত এটা মাৰ্ডাৰ হৈছিলে, হেলমেট পিন্ধি পেলাই এজন আমাৰ ব্যৱসায়ী এজনক হত্যা হৈছিলে। ছমাহ পেপাৰত যথেষ্ট সমালোচনা হৈছিল যে হত্যাকাৰীক ধৰিব পৰা নাই। ছমাহ পিছত আৰক্ষীয়ে ধৰিব পাৰিলে। গতিকে অপৰাধ তদন্তৰ যিটো গতি, সেই গতিটো আৰক্ষীয়ে নিষ্ঠাৰে সৈতে কৰি আছে, আৰু অসম আৰক্ষীয়ে মই নাভাবোঁ যে ক'ৰবাত কম্প্ৰমাইজ কৰিব। ইতিমধ্যে স্যার ভিডিও ফটো আৰু অভিযোগ অনুসৰি এটা ইয়াকুব আহমেদ নাহৰকটীয়া জাবুনত এটা ইণ্টাৰভিউ এটা আছিলে স্যাৰ, তাৰ অবৈধ কিবা বাতৰি কৰিব যোৱা সংক্ৰান্তত আপোনাৰ যিখিনি ফিডবেক ইয়াকুবক লৈ, এই ফিডবেকখিনি মই পুলিচক কৈ দিম, আপোনাৰ পৰা সংগ্ৰহ কৰিব, তদন্তত সহায় হ'ব। যোৱা কেইদিনমানৰ ঘটনাত এটা পলিটিকেল লাইন আছে আৰু এটা ক্ৰিমিনেল ডিৰেকশ্যন আছে। প্ৰথম কথা, অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই, তাত কাৰো কোনো ক'বলগীয়া একো নাই। এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে, আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে, মই সেইটো কথা আমি নকওঁ। কিন্তু এটা কথা আমি দেখা পাইছোঁ যে যোৱা দুমাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা 2 বছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে। যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে, গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই, ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে, সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে। যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত, কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে। সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে ছাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব। অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই। যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও, এখন শ্মশান আছে, চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে, তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনায় আৰু তেওঁলোকে আহি ভাঙি দিয়ে। কিয়? শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে। আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব, মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে, কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ, আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ। ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব। কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱাও হ'ব পাৰে যে কোনোবা এজন হিন্দু ল'ৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে। সেইকাৰণে মই কৈছোঁ অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে, কিন্তু ছাডেন যিটো ইনক্ৰিজ, ঢেকীয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে, ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয়, কিন্তু উইল ডিল উইথ ডেট। আমি চিন্তা কৰি থাকিলেতো নহ'ব, উই হেভ টু ডিল উইথ ডেট। চক ইলেকশ্যন যেতিয়া হয়, MCC চলি থাকে, আৰু তেতিয়া আমি সাধাৰণতে আমি বেক চিট লওঁ। এইটো এটা পলিটিচিয়ানসকলে 2 মাহ 3 মাহ আমি এটা বেক চিটত যাবলগীয়া হ'ল, মডেল কোড অফ কণ্ডাক্ট থাকিলে। তাৰপিছত কোনোবা এটা চিটত 10-12 লাখ ভোটত জিকি ল'লে, অলপ প্ৰেৰণা পালে, স্বাভাৱিকভাৱে 2-3 দিন এটা ভূমিকম্প হ'লে তাৰতো এটা ৰিয়েকশ্যন থাকে।
10 লাখ ভোটত ইলেকশ্যন জিকাটোতো এটা ডাঙৰ ভূমিকম্প গতিকে এটা মৃদু ভূমিকম্প তাৰ পিছত লাহে লাহে হৈ থাকে সো উই হেভ টু ডিল উইথ দ্যাট আমি ডিল কৰি থাকিম উত্থান নহয় সামান্য যেটো উত্থান আমি ধুবুৰী নগাঁও যোৰহাটত দেখা পাইছো আগতেও আছিলে কংগ্ৰেছটো নোহোৱা হৈ যোৱা নাছিলে কিন্তু মই আকৌ ঠিক মিডিয়া বুলি ক'লে বেয়া নাপাব হাৰা পাৰ্টিটোক মিডিয়াই জিকা ধৰণৰ যেটো এটা পৰিৱেশ কৰি দিলে তাত উৎসাহিত হ'ল ৰিজাল্টত উৎসাহিত হোৱা নাই কাৰণ আগত 4টা আছিল এবাৰ 3টা হ'ল কমিলহে কিন্তু মিডিয়া এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিলে যে নহয় ইহতিহে জিকিছে আমি বিজেপিৰ এমপি টেম্পি জিকাবিলাকৰ নামেই নোহোৱা হৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ